ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ইয়াৰ পিছৰটো বিষয়বস্তু ৰিক্ত সম্পৰ্ক আৰু সাৰ্বিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। এটা ৰিক্ত সংহতিৰ কথা তোমালোকে জানাই, যিটো সম্পৰ্ক যিটো ৰিক্ত সংহতিত কোনো মৌল নাথাকে, নাল সংহতি বুলি কয়, নাল ছেট বা খালী সম্পৰ্ক। এতিয়া ইয়াত তোমালোকে চাবা ৰিক্ত সম্পৰ্ক মানে ৰিক্ত সম্পৰ্কটো কি হ'ব, খালী সম্পৰ্ক, অৰ্থাৎ সম্পৰ্কটো তাৰ মানটো কি হ'ব, ফাই, কোনো ধৰণৰ সম্পৰ্ক নহয়, আৰু সেইটো হ'ব ৰিক্ত সম্পৰ্ক। ৰিক্ত সম্পৰ্কত আদি ক্ষেত্ৰৰ মানো ফাই হ'ব আৰু পৰিসৰৰ মানো কি হ'ব, ফাই হ'ব, অৰ্থাৎ খালী। এতিয়া আমি যদি এটা উদাহৰণ লওঁ, সেই উদাহৰণটোৰ জৰিয়তে তোমালোকৰ ৰিক্ত সম্পৰ্কটো কি হ'ব ধাৰণাটো স্পষ্ট হ'বলৈ মই ভাবিছো। সেয়েহে মই এটা উদাহৰণ লৈছো, এটা সংহতি আছে A23 আৰু এটা সংহতি B লৈছো 67। A এটা সংহতি B এটা সংহতি লৈছো আৰু R যিটো ৰিলেচন, R ৰিলেচনটো এনেকে দিয়া আছে শৰ্তটো x, y such that x is belongs to A, y is belongs to B আৰু শৰ্তটো হৈছে x is greater than y। এটো হৈছে a r যেটো কন্ডিশন শর্ত দি থোৱা আছে, x y such that x ৰ মানটো 8 থাকিব, y মানটো b থাকিব আৰু x is greater than y। এই সম্পৰ্কৰ আমাৰ ক্ৰমিক যুগলটো উলিয়াব লাগে। এটা তোমালোকে ইয়াত চোৱা, ইয়াত শর্তটো হৈছে x ৰ মানটো y কে পাব, ইয়াত x ৰ মান 2 3, y মান 6, b মান x হল x is greater than y, x to 8 আছে, y b আছে, ইয়াত 2 3 আৰু 6 7, যেহেতু 2 3 আৰু 6 7 কোনো ক্ষেত্ৰত 2 3 ৰ মানটো 6 7 তকৈ ডাঙৰ হ'ব নোৱাৰে, সেয়ে আমি ইয়াত কোনো ধৰণৰ সম্পৰ্ক আমি নাপাও, সেয়ে ইয়াৰ মানটো কি হ'ব, ফাই। সেই কাৰণে এটো হল ৰিক্ত সম্পৰ্কৰ এটা উদাহৰণ। এই উদাহৰণৰ জৰিয়তে তোমালোকক মই ৰিক্ত সম্পৰ্কৰ কথা কলো, ভাবিছো তোমালোকৰ ধাৰণাটো স্পষ্ট হ'ব। তোমালোকে মাত্ৰ আদি ক্ষেত্ৰ পৰিসৰ উলিয়াবৰ কাৰণে সম্পৰ্কটো লাগিবই, যেটো সম্পৰ্কত কোনো ধৰণৰ মৌলই নাথাকে তেতিয়াহলে তাত কোনো আদি ক্ষেত্ৰ আৰু পৰিসৰ অহাটো সম্ভৱ নহয়। এটো হল ৰিক্ত সম্পৰ্কৰ ধাৰণা। ইয়াৰ পিছত আমি আগবাঢ়িছো সাৰ্বিক সম্পৰ্কৰ ওপৰত। সাৰ্বিক সম্পৰ্ক মানে গোটেই যিখিনি থাকিব সম্পৰ্ক, সেই গোটেই সম্পৰ্ক একেলগে সাৰ্বিক সম্পৰ্ক, অৰ্থাৎ আমি জানো r ৰিলেচনটো সদায় a আৰু b যদি সংগতিৰ কাৰণে হয় এটা সম্পৰ্ক r, সেই সম্পৰ্কত কি হ'ব, r টো সদায় a ক্ৰস b, a আৰু b ৰ কাৰ্টেসীয় গুণফলৰ উপসংগতি হয়। এতিয়া যদি r ইকুৱেল টু a ক্ৰস b হৈ যায়, মানে সম্পৰ্কৰ যিখিনি ক্ৰমিক যুগল, সেই ক্ৰমিক যুগলখিনি আৰু a আৰু b ৰ কাৰ্টেসীয় গুণফলত উৎপন্ন হোৱা ক্ৰমিক যুগল দুইটাই বস্তু যদি সমান হৈ যায়, তেতিয়া সেই সম্পৰ্কটো ক'ব সাৰ্বিক সম্পৰ্ক। মন কৰিবা যে a ক্ৰস b মানে a আৰু b কাৰ্টেসীয় গুণফলত যেহেতু ক্ৰমিক যুগল পাম, সেই ক্ৰমিক যুগলখিনি r সম্পৰ্কটো ক্ৰমিক যুগল পাম যেহেতু শৰ্ত দি থব, সেই শৰ্ত সাপেক্ষে যেহেতু আমি দুইটাৰ মানটো যেতিয়া ইকুৱেল পাম, অৰ্থাৎ সিহঁতৰ ক্ৰমিক যুগল বিলাক যেতিয়া একেই হ'ব, সমান হ'ব, প্ৰত্যেকটো দেখিবলৈ একে ধৰণৰ, তেতিয়া সিহঁতক আমি কি বুলি ক'ম, সাৰ্বিক সম্পৰ্ক বুলি ক'ম। যদি মই এটা উদাহৰণ লওঁ, ভাবিছো উদাহৰণৰ যদি তোমালোকৰ সেই ধাৰণা আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকল সেই সাৰ্বিক সম্পৰ্কৰ কাৰণে মই কিন্তু উদাহৰণ একেটাই লৈছো, ইয়াত খালি পাৰ্থক্য এটা এই r ৰ ক্ষেত্ৰত এটা শৰ্তটো সলনি কৰি দিয়া হৈছে, x, y such that x is belongs to a, y is belongs to b আৰু লগত দিছে x is less than y। এটো হল শৰ্ত। এটা এই সম্পৰ্কৰ কাৰণে আমি মৌলবোৰ বা তাৰ ক্ৰমিক যুগলবোৰ কেনেকৈ পাম, প্ৰথম কথা আহিব x ৰ মান ল'ব লাগিব 2, 2 টো y কে সৰু, মানে কি হ'ব, y থকা মৌলবিলাকতকৈ তাৰ মানটো সৰু পাব লাগিব। প্ৰথমটো 2 ললে, এটো 6 তকৈ যেহেতু সৰু হেতু আহিব, 2 7 আহিব, কাৰণ 2 টো 7 তকৈ সৰু শৰ্ত সাপেক্ষে। ঠিক তেনেদৰে 3 টো লোৱাৰ লগে 3 6 আহিব আৰু ঠিক তেনেকৈ 3 7 আহিব। চোৱা 2 6 2 7 3 6 3 7, যেহেতু প্ৰত্যেকটো ক্ষেত্ৰত ইয়াতো মৌল বাঢ়ি থকা নাই, ইয়াতো মৌল বাঢ়ি থকা নাই, গোটেই মৌলখিনি ললো আৰু প্ৰত্যেকটো এই শৰ্তটো সাপেক্ষে গোটেই মৌলখিনি ইয়াত সোমাইছে আৰু আমি ক্ৰমিক যুগল পালো 1 2 3 4টা। আৰু এই গোটেই বস্তু কেইটা যদি আমি a ক্ৰস b ৰ ক্ষেত্ৰত চাওঁ, a ক্ৰস b মানটো যদি উলিয়াই লওঁ, a ক্ৰস b ক্ষেত্ৰত কি পাম, প্ৰথম 2 ললে ক্ৰস কৰিছো 2 6 আৰু 2 7, 3 ললে 3 6 3 7। তোমালোকে চোৱা এতিয়া r ৰ ক্ষেত্ৰত 2 6 2 7 3 6 3 7, a ক্ৰস b 2 6 2 7 3 6 3 7, যেহেতু মানবোৰ কি হৈছে সমান, সেয়ে এটো হ'ব সাৰ্বিক সম্পৰ্ক r ইকুৱেল টু a ক্ৰস b। আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰিক্ত সম্পৰ্ক আৰু সাৰ্বিক সম্পৰ্কৰ যিটো ধাৰণা, সেই ধাৰণাটো এই উদাহৰণৰ জৰিয়তে অলপ হলেও স্পষ্টকৈ বুজি পাইছা। ছাত্ৰ ছাত্ৰীসকল
এতিয়া আমি আহিছো সম্পৰ্কৰ প্ৰদৰ্শন সম্পৰ্কবিলাক প্ৰদৰ্শন কৰাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে এতিয়া তাৰ প্ৰথমটো নিয়ম হ'ল বিধিগত পদ্ধতিৰ জৰিয়তে আমি সম্পৰ্কবিলাক প্ৰদৰ্শন কৰিব লাগে তোমালোকে বিধিগত পদ্ধতিবিলাক আগত পাই আহিছা নিশ্চয় এটা বিধিগত পদ্ধতি মানে কি হয় যি পদ্ধতিৰ জৰিয়তে সম্পৰ্কবিলাক ক্ৰমিক যুগল পাম সেই ক্ৰমিক যুগলবিলাকক সুশৰীৰে প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে এটা নিৰ্দিষ্ট নিয়মৰ অধীনত আমি সেইটো এটা প্ৰকাশ কৰিব লাগে ধৰা হওক এটা উদাহৰণ কৈছো মই এটা সংগতি আছে A সংগতিৰ নাম দিলো মৌলবিলা 1 2 3 আৰু এটা সংগতি আছে B এই সংগতিটো মই মৌলবিলা দিলো 2 4 6 A সংগতি হল 1 2 3 আৰু B সংগতি হল 2 4 6 এইখিনি হল ইয়াৰ মৌল এটো সংগতিৰ মৌল এইখিনি এতিয়া সম্পৰ্কটোক আমি কি কৰিছো নিৰ্দিষ্ট নিয়মৰ অধীনত আমি ইয়াত লিখিম এতিয়া সম্পৰ্কটো হল x, y এটো ক্ৰমিক যুগল such that x is belongs to A y is belongs to B আৰু কিহতৰ ক্ষেত্ৰত শৰ্ত দি থোৱা আছে x is less than y এটো চোৱা A এটা সংগতি 1 2 3 B এটা সংগতি 2 4 6 আৰু ইয়াত বিধিগত পদ্ধতিৰ ক্ষেত্ৰত মই কৈছো যে মৌল মানে কি ইয়াত সম্পৰ্কৰ ক্ষেত্ৰত আহিব ক্ৰমিক যুগল এই ক্ৰমিক যুগলবিলাকক মই সুশৰীৰে প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে এটা নিৰ্দিষ্ট ক্ৰাইটেৰিয়া অৰ্থাৎ নিৰ্দিষ্ট শৰ্তৰ সাপেক্ষে আমি ইয়াক প্ৰদৰ্শন কৰিম ইয়াত চোৱা x, y ক্ৰমিক যুগল x is belongs to A y is belongs to B আৰু এই শৰ্তটো হ'ল x is less than y এটো হ'ল বিধিগত পদ্ধতি ইয়াৰ পিছত আহিব তালিকাকৰণ পদ্ধতি তালিকাকৰণ পদ্ধতি আমি বিধিগত পদ্ধতিত যেটো আছিল যে তাৰ ক্ৰমিক যুগলবিলাকক সুশৰীৰে প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে এটা নিৰ্দিষ্ট শৰ্ত সাপেক্ষে আমি তাক প্ৰদৰ্শন কৰো যেটো আমি ইয়াত দি থোৱা আছে r = x, y such that x is belongs to A y is belongs to B x is less than y এতিয়া তালিকাকৰণ পদ্ধতি কিন্তু হেতু নহয় তালিকাকৰণ পদ্ধতিত জিলা ক্ৰমিক যুগল সেই ক্ৰমিক যুগলবিলাকক আমি সুশৰীৰে প্ৰদৰ্শন কৰিম আৰু প্ৰদৰ্শন কৰাৰ কাৰণে আমি কি হ'ব আমি ইয়াৰ ক্ৰমিক যুগলবিলাক পাম যেহেতু শৰ্তটো হ'ল x is less than y এখিনি x এখিনি y ইয়াৰ মানখিনি কি হ'ব y কে ইয়াতকে সৰু হ'ব গতিকে 1, 2 আহিব যেহেতু x টো ইয়াতকে সৰু নেক্সট 1, 4 আহিব নেক্সট 1, 6 আহিব 1, 6 আহিব নেক্সট 2, 2 নহয় 2, 2 কাৰণটো সমান হ'ব 2, 4 আহিব 2, 4 নেক্সট আহিব 2, 6 2, 6 আহিব নেক্সট 3, 2 আহিব নোৱাৰে এটো সৰু আছে 3, 4 আহিব 3, 6 আহিব আগৰ r সম্পৰ্কৰ শৰ্ত সাপেক্ষে মই এই r টো কি কৰিছো তালিকাকৰণটো লিখিবলৈ এই যিখিনি ক্ৰমিক যুগত মই সুশৰীৰে প্ৰদৰ্শন কৰিছো তাৰ পিছত তোমালোকৰ আহিব লেখৰ জৰিয়তে প্ৰকাশ কৰিব লাগে যেহেতু বিন্দুবোৰ মই ইয়াত পাই আহিছো উলিয়াই থৈছো আৰু এই বিন্দুবোৰ তোমালোকে লেখত প্ৰকাশ কৰিব জানিবাই কাৰণ লেখৰ বিষয়ে তোমালোকে ইয়াৰ আগৰ পাঠত বা আগৰ শ্ৰেণীবিলাকত অধ্যয়ন কৰি আহিছা এই বিন্দুবোৰ লেখত বহাব লাগে কেৱল তোমালোকে নিজে বহাবা আৰু তাৰ উপৰি যে ভেন চিত্ৰৰ সহায়ত আমি প্ৰকাশ কৰিব পাৰো ভেন চিত্ৰৰ সহায়ত তোমালোকে মই আগত দেখুৱাই দিছো এতিয়া এটা প্ৰয়োজনীয় পদ্ধতি হ'ল মেট্ৰিক্স পদ্ধতি মেট্ৰিক্স পদ্ধতিৰ জৰিয়তেও আমি সম্পৰ্কবিলাকক প্ৰদৰ্শন কৰিব পাৰো এটা কেনেদৰে মেট্ৰিক্স পদ্ধতিৰ জৰিয়তে সম্পৰ্কবোৰ মই প্ৰদৰ্শন কৰিম যে তোমালোকে লক্ষ্য কৰিবা আমি সম্পৰ্কৰ প্ৰদৰ্শনৰ কথা আলোচনা কৰি আহিছো এতিয়া এটা প্ৰয়োজনীয় পদ্ধতি মেট্ৰিক্স পদ্ধতি সেই বিষয়ে আমি আলোচনা কৰিম তাৰ কাৰণে কি হ'ব লাগিব আমি যেটো r ৰিলেশন সেই ৰিলেশনৰ ক্ৰমিক যুগবিলাক আমি তালিকাকৰণ পদ্ধতিৰ জৰিয়তে আমি এখিনি উলিয়াই থৈছো আগৰ উদাহৰণটোই মই লৈছো আৰু তাৰ ক্ষেত্ৰত কি আমি এটা বৰ্গাকৃতিৰ বক্স বনাব লাগিব আৰু তাত কি হ'ব যিমানটা মৌল আছে সিমানটা ভাগ কৰিব লাগিব যেহেতু আমি ইয়াত চোৱা dr আদি ক্ষেত্ৰৰ মৌল পালো 1 যেহেতু প্ৰথম বিটা অংগ আদি ক্ষেত্ৰ 1 2 3 আৰু ঠিক তেনেকৈ দ্বিতীয় অংগবিলাক হ'ল পৰিসৰৰ ক্ষেত্ৰত পালো 2 4 আৰু 6 এই মৌলবিলাক আমি পালো যেহেতু তিনটা মৌল আছে সেয়ে কি কৰিছো আদি ক্ষেত্ৰৰ মৌলবিলাক সদায় উলম্বভাৱে আৰু পৰিসৰৰ মৌলবিলাক সদায় অনুভূমিকভাৱে আমি ইয়াত বহুৱাই লম প্ৰথমটো স্তম্ভত আহিব আদি ক্ষেত্ৰৰ মৌলবোৰ আৰু প্ৰথমটো শাৰীত আহিব পৰিসৰৰ মৌলবিলাক যেহেতু তিনটা মৌল আছে কাৰণ আমি কি কৰিছো আমি ইয়াত পতাৰ পিছত আমি তিনটা ঘৰে ৰাখিছো সেয়ে ইয়াত কি হ'ব এফালে আমি বহাম আদি ক্ষেত্ৰ 1 2 3 এফালে হ'ব 2 4 6 এই কাৰণে আমি তিনটা ঘৰ এফালে তিনটা ঘৰ আমি ইয়াত ৰাখিছো যদি মৌলৰ সংখ্যা বাঢ়ি গৈ থাকিব আমাৰ চাৰিটা থাকিলে আমি আৰু এটা ঘৰ বহাই দিম ইয়াত ঠিক তেন তলফালে এটা ঘৰ বহাই দিব লাগিব এতিয়া
ইয়াত তোমালোকে লক্ষ্য কৰিবা যেহেতু আমি আৰ ৰিলেশনটোত আমি ক্ৰমিক যুগল বিলাক ইতিমধ্যে উলিয়াই থৈছো তাত মেট্ৰিক্স পদ্ধতিৰ জৰিয়তে প্ৰদৰ্শন কৰিবৰ বাবে এনেকুৱা কৰিব লাগিব যদিহে এটা সম্পৰ্ক তাত আছে সেই সম্পৰ্কটো যদি ইয়াত পৰি যায় আমি তাৰ জেগাত 1 বহাম আৰু যদি কোনো ধৰণৰ সম্পৰ্ক ইয়াত দেখুওৱা নাই বা অহা নাই তে তাৰ মানটো কি হ'ব 0 বহাম ইয়াত এতিয়া ইয়াত আহিব 1 2 এটো 1 এটো 2 1 আৰু 2 ক্ষেত্ৰত যেটো ইয়াত উপস্থিত প্ৰেজেন্ট আছে সেই কাৰণে ইয়াৰ মানটো 1 হ'ব ঠিক তেনেকৈ 1 4 আছে এটো 1 4 1 1 6 আছে এটো 1 হ'ব নেক্সট আমি যাম 2 2 2 2 যেহেতু ইয়াত নাই 2 2 মানটো হ'ব 0 2,4 ইয়াত আছে 1 2,6 এটো 1 আছে 3,2 ইয়াত নাই এটো মানটো হ'ব 0 3,4 1 হ'ব আৰু 3,6 হ'ব 1 আশা কৰিছো তোমালোকে উদাহৰণটোৰ জৰিয়তে মেট্ৰিক্স পদ্ধতিক কেনেকৈ প্ৰদৰ্শন কৰে তাৰ ধাৰণাটো তোমালোকে বুজি পাইছা তোমালোকে বিভিন্ন ধৰণৰ উদাহৰণ কিতাপত আছে বা নিজেও কিছুমান উদাহৰণ লৈ তোমালোকে এই পদ্ধতিৰ জৰিয়তে সম্পৰ্কবোৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিবা